নমস্কাৰ, আপোনালোক সকলোকে টাইম 60 অসমলৈ স্বাগতম জনাইছোঁ। মাৰ্ঘেৰিটাৰ আলুবাৰী বুঢ়ীদিহিং নৈ তাৰাকুচি বালিমহলত ওচৰতে নৈত গা ধুবলৈ গৈ উভতি নাহিল শিৱ মাহালি নামৰ যুৱক। জানিব পৰা মতে বালিমহলত কাম কৰিবলৈ 4জন যুৱক গৈছিল। দিনটো কাম কৰি ভাগৰি অন্তত তেওঁলোক নদীত গা ধুবলৈ বুলি ওলাই গৈছিল। শিৱ মাহালিৰ বয়স 17 বছৰ। ঠিকনা ৰাজখোৱা গাঁও। দেউতাকৰ নাম মংগল মাহালি। গা ধুবলৈ গৈ নদীৰ পৰা আৰু শিৱ মাহালি ঘূৰি নাহিল। ঘৰত হুলস্থুল লাগিল। পুলিচক খবৰ দিয়া হ'ল। পিছদিনা পুলিচ আৰু SDRFৰ দলে কেইবা ঘণ্টা বিচাৰি অৱশেষত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট टाइम 60 অসম। कामे निकलो काम जासी बोले हाँ हम भी काम निकले गए हाँ तार पीछे खाना खबर सुना 12 बजे 12:30 गेलो भात खाई आलो फजीरे माने कत बजे काल के नहीं कि आज के काल के 7:30 टाइम हाँ तार पीछे 12 बजे टाइम में घर गेलो हाँ खाना साना खाई लो तार पीछे आरो निकले हेलो তুই কখন খবর পাইলি? আমি 7:30 পাই 7:30। তোর নামটা কি লাগে বলতে? मंगल माहिल মঙ্গল আর বেটাকার নাম शिव माहिल শিব মাইল। কত উমর হবে? 17 বছর। স্কুলে পড়তে ছিল? 8 तक पढ़े 8 तक पढ़ते ছিল না? की वस्तु ঠিক আছে। এখন তোরা কি তোরা কাকু বা ডাউট করেছিস নাকি? তো কাকু নাই করে এখন ওর সঙ্গে 4 জন আসছিল 3 জন আছে 3 জন আছে। ওটা भी ঘরের সামনে কে লাগে? सामने संगे काम करे সঙ্গে কাম করে। ওরা কি কাম করে यहाँ? और पेंडलर काम करे প্যান্ডেলে কাম করে। ঠিক আছে, ধন্যবাদ।